বিজেপিৰ এআই ভিডিঅ' সন্দৰ্ভত কংগ্ৰেছৰ এজাহাৰ বিজেপিৰ সামাজিক মাধ্যম মন্ত্ৰী পীযুষ হাজৰিকাৰ পেজৰ ভিডিঅ'ৰ বিৰুদ্ধে এজাহাৰ অসমত সাম্প্ৰদায়িক বাতাবৰণ বিনষ্টৰ চেষ্টা কৰাৰ অভিযোগ ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ ফটো ব্যৱহাৰ কৰা হৈছে এই ভিডিঅ'ত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে গৌৰৱ গগৈৰ নিৰ্দেশত কংগ্ৰেছৰ সংবাদকোষ আৰু আইটি সেলে দাখিল কৰিলে এজাহাৰ প্ৰতিটো নিৰ্বাচনৰ সময়তে বিজেপি এনে ধৰণৰ কাৰ্য সংঘটিত কৰাৰ অভিযোগ কংগ্ৰেছৰ বিজেপিৰ যেটো সোশ্যাল মিডিয়া হ্যান্ডেল আৰু এজন মন্ত্ৰী পীযুষ হাজৰিকা তেওঁলোকে এআই যোগেদি অসমক উত্তেজিত কৰিব পৰা এটা ভিডিঅ' যেটো এনেকুৱা যে আমাৰ সভাপতি আৰু আমাৰ লিডাৰ কৈছিল ৰাহুল গান্ধীৰ ফটো থকা তেওঁলোকে এআই যোগেদি এটা কমিউনেল এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে সেইটোক আমি গৰিহণা দি ইয়াৰ ওপৰত উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি দিছপুৰ থানাত এখন এফআইআৰ দিছোঁ আমাৰ সভাপতি মহোদয় গৌৰৱ গগৈৰ নিৰ্দেশত এই এফআইআৰ দিয়া হৈছে আমি দেখি আছোঁ যে এইটো নিৰ্বাচনৰ যেতিয়া সময় আহে এতিয়া বিটিআৰত আপোনালোকে জানে 22 ছেপ্টেম্বৰত ভোটগ্ৰহণ আছে নিৰ্বাচনৰ ঠিক সময়ত এনেকুৱা ধৰণৰ কিছুমান অপপ্ৰচাৰ তেওঁলোকে মানুহৰ মাজত লৈ যায় যাৰ দ্বাৰা তেওঁলোকে ভোট বিভাজন কৰে ধৰ্মৰ নামত তেওঁলোকে ৰাজনীতি কৰে আৰু সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি মানুহৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰে